সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আচলতে আপোনালোকক কিবা অকণমান কম বুলি ভাবিছোঁ। নিশ্চয় আপোনালোকৰ সেইখিনি কথা খুব প্ৰয়োজন আৰু আচলতে প্ৰত্যেকগৰাকী মহিলাৰ বাবে সেইটো প্ৰয়োজন। সেইটো কাৰণে মই কম, বিশেষকৈ বিবাহিতা মহিলাসকলৰ বাবে বিশেষ প্ৰয়োজনীয়। সেইটো হৈছে ভেকচিনেশ্যনৰ ওপৰত। আমাৰ এটা সন্তান জন্ম হোৱাৰ পিছত যিহেতু আমাৰ প্ৰাইভেটতে জন্ম হ'লেও বা গভৰ্ণমেণ্টত জন্ম হ'লেও আমাৰ প্ৰথমতে 0 ড'জ বুলি ভেকচিনেশ্যন দিয়া হয়, যেনেকৈ আপোনাৰ হেপাটাইটিছ বি, তাৰপিছত লগতে BCG আৰু লগতে আপোনাৰ দিয়া হয় OPV, যিটো পলিঅ'ৰ বেমাৰৰ কাৰণে দিয়া হয়, আৰু লগতে যক্ষ্মা নিয়ন্ত্ৰণৰ কাৰণে, আৰু লগতে হেপাটাইটিছ বি, হেপাটাইটিছ নহ'বৰ কাৰণে নিয়ন্ত্ৰণৰ কাৰণে এইকেইটা দিয়া হয়। তাৰপাছতে মেডিকেল আচলতে বহুতে গম নাপায়, আশা বাইদেউহঁতে মতালৈ ৰখি থাকে, তো মই কৈ দিছোঁ। আপোনালোকে ভেকচিনটো বাচ্ছাটো জন্ম হোৱাৰ পিছত 1.5 মাহত এবাৰ আপোনালোকে খবৰ কৰিব। 1.5 মাহত ভেকচিন দিয়া হয় আপোনালোকৰ বাচ্ছাটো, আৰু লগতে আপোনালোকৰ 2.5 মাহ 3.5 মাহ, তাৰপাছতে একেবাৰে আপোনাৰ 9 মাহ যেতিয়া কমপ্লিট হ'ব, 10 মাহত সোমাব, তেতিয়া দিয়া হয়। আৰু সেইটো ভেকচিন গোটেইকেইটা ভেকচিনে খুব ইম্পৰ্টেণ্ট। আপোনালোকে প্ৰথমতে ভেকচিন দিয়াৰ পাছতে আচলতে যেতিয়া অকণমান জ্বৰ উঠে, আপোনালোকে কিছুমানে ভয় খায় আৰু নিদিওঁ নেকি ভাবে বা দেৰিকৈ দিম বুলি। সেইটো নহয়, সৰু সুৰা যিহেতু সেইটো এটা বীজাণুহে নহয় জানো, সেইটো কাৰণে অলপ চলপটো জ্বৰ উঠিবই, সেইটো কাৰণে ভয় কৰিব নালাগে। লগতে বাইদেউসকলক আপোনালোকক যোগাযোগত ৰাখিব লাগে, কিন্তু আপোনালোকে কেতিয়াও জ্বৰ উঠিছে বুলি ভেকচিনেশ্যন লেট নকৰিব। তো ভেকচিনেশ্যন সময়মতে দিব। আৰু ক'লোৱে মই 10 মাহত দিব, আৰু সেইটো গম পায় মিজুলছ MR, যিটো মিজুলছ এণ্ড ৰুবেলা, যিটো আমাৰ আগতে সৰু আইৰ কাৰণে আমাৰ দিয়া হৈছিল যে, সেইটোৱে ভেকচিনেশ্যন। আৰু লগতে আপোনাৰ জাপানীজ এনকেফেলাইটিছৰ সেইটো প্ৰতিৰোধৰ কাৰণে দিয়া হয়, সেইটো খুবেই ইম্পৰ্টেণ্ট ভেকচিনেশ্যন, সেই ভেকচিন সেইটো দিয়াব। আৰু লগতে যেতিয়া আপোনালোকৰ 9 মাহৰ ভেকচিনেশ্যন 10 মাহৰ ভেকচিনেশ্যনটো কৰাব, তাৰপাছত 6 মাহ গেপটোৰ পাছত আপোনাৰ ইফালে আকৌ 1.5 বছৰত ভেকচিনেশ্যন পাব। 1.5 বছৰৰ ভেকচিনেশ্যনটো কিন্তু এইটো যাতে সময়মতে পায়, 10 মাহৰটো সেইটো আপোনালোকে খেয়াল ৰাখিব। 10 মাহৰ ভেকচিনেশ্যন দিয়াৰ 6 মাহৰ পাছতহে কিন্তু সেইটো ভেকচিনেশ্যন দিব পাৰিব। সেইটো কাৰণে তাৰপিছত 16 মাহত ভেকচিনেশ্যন কৰিব। তাৰপিছত বহুত দিন নাই, একেবাৰে 5 বছৰত কৰাব, তাৰপাছত একেবাৰে 10 বছৰ, তাৰপাছতে 16 বছৰত কৰাব পাৰিব। এইখিনি হৈছে আপোনালোকৰ সন্তানটি জন্ম হোৱাৰ পৰা 0ৰ পৰা একেবাৰে 16 বছৰতহে আচলতে আপোনালোকৰ শিশুটিৰ ভেকচিনেশ্যন শেষ হয়। আৰু তাৰ বিষয়ে যদি আপোনালোকে কিবা সুধিব লাগে ক'ব। আজিলৈ আহোঁ, বাই বাই।